প্ৰায় সম্পূৰ্ণ হৈছে বানে ধ্বংস কৰা ৰেলপথৰ মেৰামতি এতিয়া। উজনি অসমৰ 4 জিলাত বানত ক্ষতিগ্ৰস্ত হৈছিল ৰেলপথ। শিৱসাগৰ শিমলুগুৰি অঞ্চলত ৰেলপথেৰে বাগৰিছিল পানী। পানী বাগৰি 15টাকৈ স্থানত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল ৰেলপথৰ। আৰু এই ৰেলপথ ক্ষতিগ্ৰস্ত হোৱাত বাতিল কৰা হৈছিল কেইবাখনো ৰেল সেৱা। উজনিৰ পৰা নামনি অভিমুখী ৰেল সেৱা প্ৰায় বাতিল হৈ পৰিছিল। আৰু 6 আগষ্টত এতিয়া মুকলি কৰা হৈছিল মৰাণৰ ৰেলপথ, যদিও বিদ্যুৎ চালিত ৰেল চলাচল এতিয়াও সম্ভৱ হৈ উঠা নাই। কেৱল ডিজেল চালিত ৰেলহে চলিছে মৰাণ ৰেলপথেৰে। ৰেল ষ্টেচন আৰু ৰেল লাইনৰ কাষত এতিয়াও আশ্ৰয় লৈ আছে বহু বানাক্ৰান্তই, যিহেতু স্বাভাৱিকভাৱে ওখ ঠাই সেই স্থানতে আশ্ৰয় লৈ আছে। ইফালে মৰিয়নিৰ ৰেল লাইন এতিয়াও মুকলি কৰিব পৰা হোৱা নাই, ৰেলৱে মুকলি কৰি দিয়া নাই। উত্তৰ পূব সীমান্ত ৰেলৱে পূৰ্ণগতিত অব্যাহত ৰাখিছে মেৰামতি। অতি শীঘ্ৰেই এই মৰিয়নিত যি ৰেলপথ সেই ৰেলপথো শীঘ্ৰে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ব বুলি আশা কৰা হৈছে। হোৱাৰ বাবে যোৱা 19 জুলাই তাৰিখে ৰাতি শিমলুগুৰি ৰেলৱে ষ্টেচন আৰু লগতে চুবুৰীয়া ৰেলৱে লাইনসমূহৰ ওপৰত পানী আহি গৈছিলে আৰু তাৰ পিছতেই সেই ৰেলখণ্ডত ৰেল চলাচল বন্ধ কৰা হৈছিলে। আৰু তাৰ পিছৰে পৰা প্ৰায় 17 দিন দিনে ৰাতি কাম কৰা হ'ল। আৰু কাম কৰাৰ পিছত যোৱা আগষ্টৰ 6 তাৰিখে যোনটো ৰেলৱে লাইন আমাৰ শিমলুগুৰি মৰাণহাট হৈ পেলাই যোৱা ৰেলৱে লাইনটো আকৌ পুনৰ মুকলি কৰা হৈছে। আৰু বৰ্তমান তাত ৰেল চলাচল হৈ আছে, কিন্তু যিহেতু তাত ৰেলৱে লাইনৰ কাষত এতিয়াও বহুবোৰ তাৰে স্থায়ী বাসিন্দাসকল পৰিয়ালসকল তাতে ৰেলৱে লাইনৰ কাষতেই আছে, বৰ্তমান বসবাস কৰি আছে। তাৰ বাবে আমি এতিয়ালৈকে ইলেক্ট্ৰিক ট্ৰেইন আৰম্ভ কৰা নাই, আমি ডিজেল ট্ৰেইনৰ পৰিচালন কৰি আছো। আৰু তাৰ বাবে যিকেইখন লোকেল ট্ৰেইন যেনেকৈ গুৱাহাটী ডিব্ৰুগড় বা ৰঙিয়া ডিব্ৰুগড় গুৱাহাটী লিডো এনেকুৱা ট্ৰেইনবোৰ এতিয়া বৰ্তমান সেই লাইনটোৰে চলি আছে। আৰু বাকী যিবোৰ দূৰণিবতীয়া ৰেল লাইন ৰেলৱে আছে, ট্ৰেইন আছে যেনেকৈ ৰাজধানী এক্সপ্ৰেছ বা তেনেকুৱা ধৰণৰ ট্ৰেইনবোৰ এতিয়াও ৰঙিয়া ৰঙাপাৰা লাইন হৈয়ে গৈ আছে। তাৰ বাহিৰে যোনটো দ্বিতীয়টো ৰেলৱে লাইন যোনটো মৰিয়নিৰ পৰা আহি শিমলুগুৰি লাকুৱা ভোজো হৈ পেলাই যায়, সেই ৰেলৱে লাইনটোৰো ইতিমধ্যে কাম প্ৰায় সম্পূৰ্ণ হৈছে। অহা 2 এদিনৰ ভিতৰত সেই ৰেলৱে লাইনটো আকৌ আমি পুনৰ মুকলি কৰি দিম। প্ৰায় সম্পূৰ্ণ হৈছে বানে ধ্বংস কৰা ৰেলপথৰ মেৰামতি এতিয়া। উজনি অসমৰ 4 জিলাত বানত ক্ষতিগ্ৰস্ত হৈছিল ৰেলপথ। শিৱসাগৰ শিমলুগুৰি অঞ্চলত ৰেলপথেৰে বাগৰিছিল পানী। পানী বাগৰি 15টাকৈ স্থানত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল ৰেলপথৰ। আৰু এই ৰেলপথ ক্ষতিগ্ৰস্ত হোৱাত বাতিল কৰা হৈছিল কেইবাখনো ৰেল সেৱা। উজনিৰ পৰা নামনি অভিমুখী ৰেল সেৱা প্ৰায় বাতিল হৈ পৰিছিল। আৰু 6 আগষ্টত এতিয়া মুকলি কৰা হৈছিল মৰাণৰ ৰেলপথ, যদিও বিদ্যুৎ চালিত ৰেল চলাচল এতিয়াও সম্ভৱ হৈ উঠা নাই। কেৱল ডিজেল চালিত ৰেলহে চলিছে মৰাণ ৰেলপথেৰে। ৰেল ষ্টেচন আৰু ৰেল লাইনৰ কাষত এতিয়াও আশ্ৰয় লৈ আছে বহু বানাক্ৰান্তই, যিহেতু স্বাভাৱিকভাৱে ওখ ঠাই সেই স্থানতে আশ্ৰয় লৈ আছে। ইফালে মৰিয়নিৰ ৰেল লাইন এতিয়াও মুকলি কৰিব পৰা হোৱা নাই, ৰেলৱে মুকলি কৰি দিয়া নাই। উত্তৰ পূব সীমান্ত ৰেলৱে পূৰ্ণগতিত অব্যাহত ৰাখিছে মেৰামতি। অতি শীঘ্ৰেই এই মৰিয়নিত যি ৰেলপথ সেই ৰেলপথো শীঘ্ৰে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ব বুলি আশা কৰা হৈছে। হোৱাৰ বাবে যোৱা 19 জুলাই তাৰিখে ৰাতি শিমলুগুৰি ৰেলৱে ষ্টেচন আৰু লগতে চুবুৰীয়া ৰেলৱে লাইনসমূহৰ ওপৰত পানী আহি গৈছিলে আৰু তাৰ পিছতেই সেই ৰেলখণ্ডত ৰেল চলাচল বন্ধ কৰা হৈছিলে। আৰু তাৰ পিছৰে পৰা প্ৰায় 17 দিন দিনে ৰাতি কাম কৰা হ'ল। আৰু কাম কৰাৰ পিছত যোৱা আগষ্টৰ 6 তাৰিখে যোনটো ৰেলৱে লাইন আমাৰ শিমলুগুৰি মৰাণহাট হৈ পেলাই যোৱা ৰেলৱে লাইনটো আকৌ পুনৰ মুকলি কৰা হৈছে। আৰু বৰ্তমান তাত ৰেল চলাচল হৈ আছে, কিন্তু যিহেতু তাত ৰেলৱে লাইনৰ কাষত এতিয়াও বহুবোৰ তাৰে স্থায়ী বাসিন্দাসকল পৰিয়ালসকল তাতে ৰেলৱে লাইনৰ কাষতেই আছে, বৰ্তমান বসবাস কৰি আছে। তাৰ বাবে আমি এতিয়ালৈকে ইলেক্ট্ৰিক ট্ৰেইন আৰম্ভ কৰা নাই, আমি ডিজেল ট্ৰেইনৰ পৰিচালন কৰি আছো। আৰু তাৰ বাবে যিকেইখন লোকেল ট্ৰেইন যেনেকৈ গুৱাহাটী ডিব্ৰুগড় বা ৰঙিয়া ডিব্ৰুগড় গুৱাহাটী লিডো এনেকুৱা ট্ৰেইনবোৰ এতিয়া বৰ্তমান সেই লাইনটোৰে চলি আছে। আৰু বাকী যিবোৰ দূৰণিবতীয়া ৰেল লাইন ৰেলৱে আছে, ট্ৰেইন আছে যেনেকৈ ৰাজধানী এক্সপ্ৰেছ বা তেনেকুৱা ধৰণৰ ট্ৰেইনবোৰ এতিয়াও ৰঙিয়া ৰঙাপাৰা লাইন হৈয়ে গৈ আছে। তাৰ বাহিৰে যোনটো দ্বিতীয়টো ৰেলৱে লাইন যোনটো মৰিয়নিৰ পৰা আহি শিমলুগুৰি লাকুৱা ভোজো হৈ পেলাই যায়, সেই ৰেলৱে লাইনটোৰো ইতিমধ্যে কাম প্ৰায় সম্পূৰ্ণ হৈছে। অহা 2 এদিনৰ ভিতৰত সেই ৰেলৱে লাইনটো আকৌ আমি পুনৰ মুকলি কৰি দিম।